নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে আপোনালোকে ইয়াৰ আগৰ ভিডিও এটা শৰ্টছত মোক দেখিছে যে মই এক্সেস বাৰ প্ৰেক্টিশনাৰ হিচাপে নিজৰ এটা পোষ্টাৰ আপলোড কৰিছিলো আৰু হয় মই এতিয়া এক্সেস বাৰ প্ৰেক্টিশনাৰ হয় মই মানুহক সেশনছ দিও কিন্তু তাৰ আগতে মই জনাব বিচাৰিছো যে এক্সেস বাৰছ কি হয় হয়তো বহুতে গমে পাইছে আজিকালি এক্সেস বাৰছ তো বহুতে শিকিছে বা এক্সেস বাৰছ লৈছে কিন্তু তথাপিও মই মোৰ চেনেলত জনাই থওঁ যে এক্সেস বাৰ হৈছে এটা মাইন্ড থেৰাপি যোনটো আমাৰ মূৰত 32টা এক্সেস পইণ্টছ আছে যোনটোক টাচ কৰাৰ পিছত স্লাইড টাচেৰে পাখিৰ নিচিনা এটা স্পৰ্শ দিয়া হয় হেতু 1 ঘণ্টা বা 1.5 ঘণ্টাৰ সেশন এটা হয় হেখিনি কৰাৰ পিছত মানুহ এজনৰ বহুতখিনি সকাহ পায় যিকোনো শাৰীৰিক মানসিক স্থিতিটো বহুতখিনি খলনি হয় আৰু হেতু কেনেকৈ হয় যে আমাৰ ব্ৰেইন ওয়েভছ বিলাক যোনবোৰ থাকে ডেল্টা আলফা বিটা হেবোৰ সকলোবিলাক কমি আহি এটা স্থিৰ ষ্টেজলৈকে গুচি আহে যাৰ ফলত আমাৰ দিনত আপোনালোকে জানেনে যে 60,000 থটস এজন মানুহে দিনটোত আহে আৰু এক্সেস বাৰছ দিয়াৰ পিছত হেই গুটেইখিনি বহুত গুণত কমি আহে মই ইয়াৰ আগৰ ভিডিওলৈকে হে ব্ৰেইন ওয়েভছৰ কথা ডিটেইলছত জাৰ্নেল বিলাকত যোনবোৰ পাবলিশ হৈছে সেই বিষয়ে আপোনালোকক জনাম তথাপিও মই থুলমূলকৈ আপোনালোকক এক্সেস বাৰছৰ বিষয়ে জনাই থলো আৰু ইয়াৰ পিছৰ ভিডিওজ বিলাকত মই যাক সেশনছ দিছো তেওঁলোকৰ সাকসেস ষ্টৰী লৈ আহিম এজ এ টেষ্টিমনিয়েল আৰু মোৰ জীৱনত এক্সেস বাৰছে কি কি হলনি কৰিলে হেতু জানিবলৈ আপোনালোকে পাব ধন্যবাদ